Former Assam Chief Minister and Union Minister Sarbananda Sonowal arrived in Silchar today on a two-day campaign trail. Sonowal will be holding a series of election campaigns in Silchar and Karimganj Lok Sabha constituencies, which will go to polls on 26 April during the second phase of the elections. In Silchar, Sonowal addressed local media persons upon arrival, and later today is scheduled to hold a meeting with the local BJP leadership. Tomorrow, he will be in Karimganj campaigning for party candidate Kripanath Malla. He will then return to Silchar to take part in a mega bike rally. আমি কেবল রাজনৈতিক ক্ষমতা দখল কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই দিলে যে ক্ষমতা কেনেধৰণে সদ্ব্যৱহাৰ কৰিব লাগে জনসাধাৰণৰ উন্নয়নৰ বাবে জনসাধাৰণৰ শান্তিৰ বাবে জনসাধাৰণৰ প্ৰগতিৰ বাবে জনসাধাৰণৰ সামাজিক ন্যায় সামাজিক নিৰাপত্তা অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা মৰ্যাদা সহকাৰে জীয়াই গতিকে সেইখিনি বাতাবৰণ আজি ভাৰতবৰ্ষৰ বুকুত গঢ় লৈ উঠাৰ বাবে সকলো স্তৰৰ মানুহে আজি সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ বৰাক উপত্যকাৰ জনগণে এইবাৰ নিৰ্বাচনত নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত সমন্বয়ৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক একেবাৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব আমাৰ কেৱল লক্ষ্য এটাই প্ৰগতি সমন্বয়